জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকেও পাম তোহাৰী চৰণে ৰেণু শতকোটি বাৰ একো কৰিহো প্ৰণাম। আজি শ্বহীদ নগৰী ঢেকীয়াজুলিত সদৌ অসম সত্ৰ মহাসভাৰ সেতুবন্ধন 2025 কাৰ্যসূচীৰ শুভাৰম্ভ হৈছে। ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী সমাপ্ত হ'ল আৰু পতাকা উত্তোলন কৰিলে মাজুলীৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পৰমানন্দ দেৱগোস্বামীদেৱে। হয়, তেখেত সত্ৰ মহাসভাৰ উপসভাপতি। আমি সমগ্ৰ দৃশ্য নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাই আছোঁ আৰু ইয়াৰ পিছৰ কাৰ্যসূচী আছে স্মৃতি তৰ্পণ আৰু স্মৃতি তৰ্পণ কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি ডক্টৰ সুখদেৱ অধিকাৰীদেৱে আৰু পৰৱৰ্তী কাৰ্যসূচী হিচাপে জন্ম শতবাৰ্ষিকী উপলক্ষে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ স্মৃতি তৰ্পণ অনুষ্ঠান আছে আৰু স্মৃতি তৰ্পণ কৰিব অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাতুল কুমাৰ নাথদেৱে আৰু এনেদৰে কাৰ্যসূচী ভাগ আগবাঢ়ি আছে। আমাৰ সমগ্ৰ অসমৰ 1200তকৈ অধিক সত্ৰৰ শ শ সত্ৰাধিকাৰ প্ৰভুসকল আহি ইয়াত উপস্থিত হৈছে। আমাৰ মাজত আছে আজি পতাকা উত্তোলন কৰা মাজুলীৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পৰমানন্দ দেৱগোস্বামী প্ৰভু। আমি তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব, আজি অনুষ্ঠান ভাগিত আপুনি উপস্থিত হৈছে, কেনে লাগিছে? সদৌ অসম সত্ৰ মহাসভা বুলি ক'লে এইটো কেনে লাগিছে প্ৰশ্নটো নাহে বোধ কৰোঁ। আৰু সদৌ অসম সত্ৰ মহাসভাৰ এটা বৃহৎ অনুষ্ঠান, য'ত নেকি শ শ সত্ৰ ইয়াত জড়িত হৈ আছে। গতিকে সৰ্বপ্ৰথমে এই অনুষ্ঠানভাগ যে এই ঢেকীয়াজুলি শ্বহীদ মৈদামত অনুষ্ঠিত হৈছে, গতিকে সৰ্বপ্ৰথমে ঢেকীয়াজুলিৰ সমূহ ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, শুভাশীষ জ্ঞাপন কৰিছোঁ। আৰু সদৌ অসম সত্ৰ মহাসভাৰ এনে এটি অনুষ্ঠান যাক নেকি শব্দৰে প্ৰকাশ কৰিব নোৱাৰি, এনে এটি বৃহৎ অনুষ্ঠানত আজি আমি নিজেই উপস্থিত থাকিবলৈ পাই আজি এই অনুষ্ঠানভাগ এনে এটি গধুৰ অনুষ্ঠান ধৰ্মধ্বজা উত্তোলন কৰিবলৈ পাই খুব আনন্দিত হৈছোঁ। আৰু তাতোতকৈ বেছি ভাল লাগিছে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ যোনসমূহ সত্ৰ আছে সৰু বৰ, গতিকে মহাবৈষ্ণৱসকলকো ইয়াত লগ পাই খুব আনন্দিত হৈছোঁ আৰু আশা কৰোঁ এই অনুষ্ঠানভাগ সুচাৰুৰূপে আগবঢ়াই নিয়াত পৰমেশ্বৰৰ সহায় আগবঢ়াব। ধন্যবাদ। আৰু আমাৰ লগত আছে সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামী ডাঙৰীয়া। আমি তেখেতৰ পৰাও জানিব বিচাৰিম কেনেধৰণৰ প্ৰস্তুতি চলিছে। আজিৰ এই সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সেতুবন্ধন সমাৰোহভাগী আমাৰ সদৌ শোণিতপুৰ জিলা সত্ৰ মহাসভাৰ সৌজন্যত ঢেকীয়াজুলিবাসী ৰাইজৰ সহযোগত, আপোনালোকে জানে যে ঢেকীয়াজুলি ৰাইজ সংস্কৃতিবান বুলি ইতিমধ্যে অসমত এটা নাম আছে আৰু এই পৰম শ্ৰদ্ধাৰ ঢেকীয়াজুলিবাসী ৰাইজৰ অকুণ্ঠ সহায় সহযোগত ঢেকীয়াজুলিৰ এই ঐতিহাসিক শ্বহীদ মৈদানত আজিৰ পৰা আৰম্ভ হৈছে আমাৰ কেন্দ্ৰীয় সেতুবন্ধন সমাৰোহ। সদৌ অসম সত্ৰ মহাসভাৰ সেতুবন্ধন সমাৰোহৰ উদ্দেশ্যই হ'ল যে গুৰুজনাৰ যি ঐক্য সম্প্ৰীতি সমন্বয়ৰ যি বাণী সকলো জাতি জনগোষ্ঠীৰ মাজত, গুৰুজনে এখন বৰ অসমৰ সপোন তেখেতে দেখিছিলে আৰু গুৰুজনাৰ সেই আদৰ্শৰে আমি আদৰ্শান্বিত হৈ গুৰুজনাৰ সৃষ্টি আদৰ্শ আৰু কৰ্মৰাজি আৰু সত্ৰীয়া কলা সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মানসেৰে আমি প্ৰচেষ্টা চলাই গৈছোঁ। আৰু সেতুবন্ধন কাৰ্যসূচীৰ উদ্দেশ্যই হ'ল, আজি আপোনালোকে জানিছে যে আজি ইয়াত অসমৰ সকলো জাতি জনগোষ্ঠী লোক ইয়াত সমবেত হৈছে। সকলো জাতি জনগোষ্ঠীৰ ইয়াত সংস্কৃতি প্ৰদৰ্শন হ'ব, সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শিত হ'ব আৰু এই সত্ৰীয়া সংস্কৃতিৰ আৰু এই সকলো জাতি জনগোষ্ঠীৰ সংস্কৃতি প্ৰদৰ্শনৰ মাজেৰে আমি প্ৰচেষ্টা চলাইছোঁ যাতে সকলো জাতি জনগোষ্ঠীৰ মাজত আমি ঐক্য সম্প্ৰীতি সমন্বয় যি ভাতৃত্ববোধ আমি অধিক সুদৃঢ় কৰিব পাৰোঁ। ইয়াত কোনো জাত পাত নাথাকে, আমি মানৱ ধৰ্ম যাতে পালন কৰিব পাৰোঁ, আমি সকলো এক
গুৰুজনাৰ বাণী হ'ল আমি সকলো এক। আমি বাহিৰত যিয়েই নহওঁ, আমি নামঘৰ আৰু সত্ৰৰ নামঘৰত প্ৰৱেশ কৰাৰ লগে লগে আমাৰ পৰিচয় হৈ পৰে ভকত। গতিকে আমি ভকত হিচাপে পৰিচয় হওঁ, নামঘৰত কোনো জাত পাত নাথাকে। গতিকে সেই গুৰুজনাৰ যি আমোক বাণী যে আমি মানে ঐক্য সম্প্ৰীতি সমন্বয়েৰে, এই ঐক্য সম্প্ৰীতি সমন্বয়ৰ এনাজৰীডাল আমি সুদৃঢ় কৰাৰ যি প্ৰচেষ্টা, এই সমন্বয়ৰ সেতু বন্ধন সমাৰোহ আজিৰ পৰা আৰম্ভ হৈছে। আমি ঢেকীয়াজুলিবাসী ৰাইজক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমৰ সকলো সত্ৰৰ, প্ৰায় সকলো সত্ৰৰ সত্ৰাধিকাৰ আহিছে। আপুনি মাজুলী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু আহিছে, মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু আহিছে, উত্তৰ কমলাবাৰী সত্ৰৰ পৰমশ্ৰদ্ধাৰ সত্ৰাধিকাৰ প্ৰভু আহি আছে। আমাৰ সকলো অসমৰ প্ৰায়বিলাক সত্ৰৰে প্ৰায় সকলো সত্ৰৰ সত্ৰাধিকাৰ ইয়াত সমবেত হৈছে। আৰু নামঘৰ সমিতিসমূহ ইয়াত সমবেত হৈছে, কাৰণ গুৰুজনাৰ অমৰ সৃষ্টি নামঘৰ। আপোনালোকে জানে চেদেলি ভেদেলি হৈ থকা অসমীয়া সমাজখনক নামঘৰ সৃষ্টিৰে, নামঘৰ প্ৰতিষ্ঠাৰে গুৰুজনাৰ একতাৰ দোলেৰে বান্ধিছিল। আৰু সেই নামঘৰ সমিতিৰ সদস্যসকলো ইয়াত আজি সমবেত হৈছে। আমাৰ কাৰণে সৌভাগ্যৰ দিন, আমাৰ কাৰণে